জীৱনটো নিজৰ, গতিকে নিজৰ মতে জীয়াওক, নিজৰ মতে কাম কৰি আগবাঢ়ক। আনৰ কথাত যদি আপুনি মন বেয়া কৰিবলৈ হয়, ঘৰ, চাকৰি, ব্যৱসায় সকলোবোৰ কেনেকৈ চম্ভালিব? জীৱনটোত কেৱল নিজৰ কথা ভাবিলেই হ'ব জানো? ঘৰখনৰ কথাও ভাবিব লাগিব, কাম কৰিব লাগিব, সকলোফালে আগবঢ়াই নিব লাগিব। আগতে কেৱল দেউতাহঁতে কাম কৰিছিলে, আজিকালি কিন্তু প্ৰতিগৰাকী মহিলাই পুৰুষৰ সমানে সমানে সকলো দিশতে আগবাঢ়ি গৈছে। আমাৰ এইফালে এয়া হৈছে ফটা টাৱেল লৈ, এইফালে হৈছে এটা ডাঙৰ চুৱেটাৰ পিন্ধি, এইফালে ৰাতিপুৱাই ৰাতিপুৱাই কামত ব্যস্ত হৈছে। এইফালে হৈছে বন্ধাকবি ভাজিছে, এইফালে মাছ ফ্ৰাই কৰিব, আৰু এইফালে কি এজনে কি খাবলৈ লৈছে ৰাতিপুৱাই ৰাতিপুৱাই? কলৰ ৰস। কলৰ ৰস। কলৰ ৰস মোলৈ আছে নাই? চৰি বেছি চিঞৰ নহয়, আমাৰ মানে চেংনাং ৰাতি বোলে শুব পৰা নাই, পানী লাগিছে যে, তাই মানে নাকটো চাফা কৰিব নাজানে নহয়, সেইকাৰণে। এয়া হৈছে কলৰ পানী। চৰি কলৰ পানী মানে কলগছৰ যে পানীটো খাব লাগে, সেইদিনা আপোনালোকে ভিডিঅ'টো চাইছিলে চাগে, সেইটো ভিডিঅ'। আমাৰ জাজনীয়ে কয় তাই বোলে গাখীৰ চাহকণ খালে ভাল লাগে, যেতিয়া মূৰ চুৰ বিষাই মানে একদম বোলে ভাল লাগি যায়। মই কওঁ মোৰ লাল চাহকণ খালেহে ভাল লাগে। ৰাতিপুৱা সেই লাল চাহে খাওঁ। ঠাণ্ডা যদিও পৰিছে নহয়, চুৱেটাৰ এটা পিন্ধি গ'লে যে ইমান বেছি গৰম লাগে, তাতে মোৰ গৰমটো বেছি। মই মানে এইটো পিন্ধিবলৈ বহুত কমফৰ্ট পাওঁ, ইমান কোমল আমল নহয়। মই অনলাইনত আনিছিলোঁ একচুৱেলি। বগা যে পটককৈ অৱশ্যে লেতেৰা হৈ যায়, এইবাৰ সেন্দুৰ লাগিলে দেই অকণমান। এইটো হৈছে এল চাইজৰ, পিন্ধিবলৈ মানে ইমানেই বেছি কোমল নহয়, কম্বো পেক আছিলে, বিৰাট কমফৰ্ট লাগে আৰু বহুত বেছি ভাল লাগি থাকে। বুজিছে নাই, একদম সাংঘাতিক কোমল। যদি আপোনালোকে ল'ম বুলি ভাবিছে, মই লিংকটো দি থ'ম দেই। নেকি গৃহস্থ মানুহ যে কি কথা পাতিছোঁ গম পাইছে? আজি আমাৰ ধান আনিব, মানে ধানখিনি কেনেকৈ থোৱা হ'ব, কেতিয়া মৰা হ'ব, সেইবোৰকে পাতি আছোঁ। হেলমেটটো থৈ দিয়াচোন। চুলিখিনি যে খুলি নল'লে মানে হেলমেটটো পিন্ধিব নোৱাৰে, সদায় মোৰ এইটোৱে প্ৰব্লেম। থাকোঁ স্কুলত পৰীক্ষা হৈ আছে, এতিয়া এয়া শেষ হৈছেগৈ আৰু এতিয়া যাম ঘৰলৈ। ঘৰলৈ নহয়, মানে মোক যিসকলে পইচা কেতিয়াবা বিচাৰে, যিসকল চা চিনাকি মানুহ কেতিয়াবা বিচাৰিব, তেওঁলোকৰ কথা কোৱা নাই দেই, কিন্তু কিছুমানৰ এনেকুৱা হয় মানে যে ঢেৰ কিবা কিবি আছে বুলি ভাবে। আজি দেখুৱাই দিম আপোনালোকক মই, ৰ'ব। এতিয়া মই আহি আছোঁ নঙলামৰা ঘাটলৈ, কিন্তু আজি বজাৰ কৰিবলৈ অহা নাই। আচলতে কোনোবাই মোক পইচা বিচাৰিলে বুলিয়ে যে মই বেয়া পাম, সেইটো কিন্তু একদম নাভাবিব দেই। মই সেইটো কথা ক'বই লোৱা নাই, মানে বিশ্বাস নকৰে যে, সেইকাৰণে বিশ্বাসটো দেখুৱাই দিছোঁ। চাওক, ঔষধ নিছিলোঁ ধাৰলৈ, আজি চব ধাৰ বাকী মাৰিবলৈ আহিছোঁ। আমাৰ মাৰ বেড শ্বু হৈছে, আগৰ পইচাকেইটা দিলোঁ, আৰু মাৰ কাৰণে মানে ভাল মলম আৰু পাউডাৰ ফাৰ্মাচিষ্টে এডভাইচ কৰিছে, এইকেইটাই ল'লোঁ, কাৰণ মায়ে এতিয়া ঔষধ খাব নোৱাৰে। আচলতে মা মানে একেবাৰে শুয়ে থকা হৈছে নাই, শুই থাকিলে এনেকুৱাটো হয়। আৰু কিবা কিবি এডভাইচ আছে যদি আপোনালোকে দিবচোন, মনটো ইমান বেছি বেয়া লাগে। মানে আমি কৰিব পৰাখিনি কৰিছোঁ, বাকী আৰু কি কৰিম কওকচোন। আমাৰ নঙলামৰা দলংখন মানে এতিয়ালৈকে বনাই শেষ হোৱা নাই নহয়। ইয়াতে আপোনালোকে প্ৰায় দেখিবলৈ পোৱা এটা দৃশ্য দেখিব, যেতিয়া কোনোবা এজন মানুহ ৰৈ থাকে বা এখন গাড়ী ৰৈ থাকে নহয়, পিছৰখনে আহি খুব হৰণ দি থাকে দেই। তাৰপিছত সৰহকৈ আচলতে তাত ৱেটটো উঠিব মানা কৰিছে, তাতে লিখাই আছে, কিন্তু সেইটোকো মানুহে আওকাণ কৰে, কৰি পেলাই কি কৰে, ইখনৰ পিছত সিখন মানে লগালগ মানে উঠি দিব। এতিয়া মই যদি ধৰক এইকেইখন যোৱাৰ পিছত মই যদি অকণমান ৰৈ দিওঁ, তাৰ পিছৰখনে দেখিব এতিয়া পূৰা হৰণ বজাব মানে। কিন্তু মানুহবিলাকে আচলতে আমাৰ নিজে ভুলবিলাক কৰি থাকে। পইচাও দিলোঁ, লগতে বজাৰ আকৌ কৰি আনিলোঁ, শাক পাচলি নহ'লে মানে একদম পাকঘৰত বোলে মনটো বহুত বেয়া লাগে। আজি আমাক সোণগুটি আনিম বুলি কৈছিলে, দৰ্জাখন খোলা দেখি দেখিছোঁ। সোণগুটি সঁচাকৈ ভঁৰালত ধানকেইটা সোমোৱাৰ লগে লগে কিবা এটা ভাল লাগে ন। লাগিলে আপুনি যিমানে কিনি খাওক, ঘৰৰ ভঁৰালৰ নিজৰ খেতিৰ ধানকেইটাৰ নিচিনা নহয় ন। কৃষ্ণ প্ৰভু, এইকেইটা লৈ যোৱা। শেষ কৰি দিম তেনেকৈ, সেইখিনিৰ পৰা এইখিনিলৈ ব্লগ এটা বনাই শেষ কৰি দিম। ফোনটোৰ যে অনলাইনৰ বহুকেইটা ক্লাছ থাকে, ল'ৰাটো একদম আজৰিয়ে নাপায়। আইতা আহিলে আকৌ, তুমি ক'ত যোৱা শুন মানুহ, ভগৱানী চাবলৈ যোৱা? মই যাম, মই তোমাক লৈ যাম। দাদাই লৈ যাব, ঠিক আছে ৰ'বা। দাদাই সি পানী ভৰাই লৈছে, দানা ভৰাই লৈছে। কেলৈ লগাই লোৱানো বাবলু? লগাই ল'লে গড়লৈ যাওঁ বুলি, ভগৱানী চাবলৈ যাওঁ বুলি। তুমি গা ভাল পালানে? পালা? তাই ফাৰ্মলৈ যাব লাগে, তাই গা ভাল পালো বুলি কৈছে। চাওক হে, শুন, মই বজাৰৰ পৰা আহিছোঁ নহয়, নাযাওঁ। বাহিৰৰ পৰা তুমি যাবলৈ অনুমতি দিলে বেলেগ কথা, ক'ৰবাৰ পৰা আহিলে মানে সি ফাৰ্মলৈ যাব নিদিয়ে। মানে গাহৰিবিলাক বেমাৰ হৈছে যে, ভয় লাগে ন। ক'ত যোৱা দেখা কৈ দিয়াচোন, ক'ত যোৱা? দানা দিবলৈ যায়, পাৰিব, দানা দিবলৈ যায়।
সেইযোৰ ভিতৰত পিন্ধা মই বাহিৰত পিন্ধা বুলি ভাবিছিলো পিছত অকমান দাঙি পেলাই লৈ গলো তাইক মই দাঙি পেলাই লৈ গলো আকৌ চেণ্ডেল সেইযোৰ পিন্ধিব লাগে এডোখৰতে খালি অকমান আহিছিলে গা কেনেকুৱা সেইটো কথা কোৱা কামোৰ মইতো বেমাৰী নহয় এইকেইটা কি এইকেইটা কলিজা হাতখন কুটুকনি কেলে চুলা কেলে চুলা ধুই আহ যোৱা পটককৈ যোৱা মায়ে ধুৱাই দিব যোৱা মই যোৱা মনো যায় আৰু কুকুৰ পোৱালি মেকুৰ পোৱালি চুবলৈ ডাঙৰ মানুহে মন যায় ন এই হাতখন য'তে ত'তে নলগাবা আকৌ কুকুৰ পোৱালি চুই গ'ল আমাৰ সোণটোৱে কথা শিকাইছে ইহঁতি খাবলৈ উৎপাত ক'ত শুনিব বাৰু এদিন শিকালে কিটোবা হ'ব সি বহুত দিনৰ মূৰত আহি এদিন ওচৰলৈ আহি এনেকুৱা কথা শিকাই চাওক আকৌ শিকি গ'ল ৰবা বুলি কৈছে আৰু মুনু এই খাবলৈ গৈছে কি খাইছা পপকৰ্ণ মোক অকণমান দিয়া কি দিয়া কলিজা থেংক ইউ এতিয়া খাম চাহ আহিলো 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 দে হা আহিলা বুলি কয় এইফালে চাহ ভুজিয়াৰ লগত মুনু খালা নেকি চাহটো এনেও নোখোৱা ভুজিয়া খালা নে মজা লৈ গৈছে সিও গাটো ভাল লাগিছে নে তাত বেছি ঠাণ্ডা পাবা নহয় চাবা দেই কি খেলিছে ঐ মাছ পাবলৈ পটককৈ আহোঁগৈ মুনুৱে আকৌ মাছ ফ্ৰাই কৰিছে ভাত পাতিলে মই পিছে দালিটো পাতি দিলোঁ বোলে ভাতকেইটা খাই যাওক নহ'লে আকৌ দেৰি হ'ব সঁচাকৈ মানে আমি সোনকালে খাওঁ যে নহ'লে আকৌ ঘূৰি আহোঁতে দেৰি হৈ যাব কোনেনো খাব এতিয়া চাবা দেই চাবা দেই চাবা দেই চাবা দেই কোনে খালে এতিয়া লুকাই লুকাই খাইছে হয়নে সকলোৰে জিভাৰ ৰুচিবিলাক যে বেলেগ বেলেগ আমাৰ চেংনাঙক যদি দাইল দিয়ে সেইখিনি ভাত আৰু কেতিয়াও নাখায় আৰু আমাৰ ঘৰত দাইল নহ'লেই নহ'ব বাবলুকতো দাইল নহ'লে নহ'বই আৰু পনীয়া দাইল হ'লে যে সি একদম বেয়া পায় কিন্তু চেংনাঙক সদায় শুকান ভাত দাইলটো আমি সেইকাৰণে বাতিত লৈ পেলাই কেতিয়াবা এনেকৈ চামুচ দি পেলাই তেনেকৈ খুৱাওঁ কঞ্চি কৰি এতিয়া দেখিছে নহয় তেনেকৈ খুৱাব লগা হৈছিলে তেনেকৈ ক'ব লাগে আমাৰ চেংনাঙে খাব ন খালে খালে ক'লে আহি পাই যাব চাব দেই চাবা দেই আহিব এতিয়া চেংনাং কেনেকৈ বোলো চোৱা আকৌ আহিলে চোৱা আহিছে চোৱা আকৌ দেখিছে নে আহিলে চোৱা চোৱা দেখিছা খাই দিব চাবা আকৌ দেখিছা নে দেখিলা এনেকৈ খাই দিয়ে বহুত বিৰাট ভাল ছোৱালী আকৌ এইটো খুলি দিয়ে গৰম লাগিছে এখন আকৌ পকাই নল'বা দেই চাওঁ ইয়াতে নিজে উলিয়াই ল'লে নিজে উলিয়াই নিজে পিন্ধিছে আজিকালি চব নিজৰ মতেহে পিন্ধে কাণে পিন্ধাই দিলে নহ'ব মানে বেলেগৰ চইচত নহ'ব নিজৰ চইচ হ'ব লাগিব মাছে খাইছো মাছে খাইছো জিজি খাইছো তোমাক ওচৰত এবাৰ চাই থৈ গ'লো ইমানখিনি পৰা দেই একেবাৰে ওচৰলৈ নাই যোৱা তুমি টোপনিয়াই আছিলা আকৌ এতিয়া সাৰ পাইছা মা বেকা বেকিকে চাওঁ আৰু দেই মুখতে লৈ আছে এইকেইটি চোৱা তোমালৈ আনিছোঁ কিমান ধুনীয়া চোৱা এইকেইটি চোৱা ল'বানে এইকেইটি কমা ল'বা ইমান ধুনীয়া পাউডাৰ চোৱা এইকেইটা কিন্তু ক'ত লোৱা জানা নাই এইকেইটা তোমাৰ টিকাত দিব লাগিব ৰ'বা মা এইকেইটা তোমাৰ টিকাত দিব লাগিব বৰ ধুনীয়া সোণকণ গোন্ধটো নহয় হেৰিটো তাৰমানে সঁচাকৈ এই মলমটো যে বেলেগ ধুনীয়া মায়ে নৱৰত্ন তেল দিলে ইমান বেছি ভাল পায় নহয় আগতে আমাৰ বাবাই অকল নৱৰত্ন তেলেই লৈছিলে মূৰটোত মানে নৱৰত্ন লৈ দিলে বহুত বেছি কিবা ঠাণ্ডা ঠাণ্ডা লাগে নাই ইমান বেছি ভাল পায় নহয় মাক এতিয়া চাফ চিকুণ কৰি মেলি হৈ গ'ল বহুত সময় লাগে অকণমান মই হেল্প কৰি দিলোঁ সদায়তো সিহঁতিকেইটাই কৰি থাকে আহিলে কেতিয়াবা অকণমান এনেকৈ পাৰোঁ আৰু কৰিবলৈ সময় সুযোগ সুবিধা আপোনাৰ ওচৰলৈ নাযাওঁ কৈছিলোঁ কিন্তু মোৰ পানী লগাটো অকণমান ভাল হৈছে যে সোণকণো অকণমান লাগি আছিলে বোলে এনেকৈতো মাক আপডাল কৰিব লগা হৈছে গতিকে ওচৰলৈ আহিব পাৰিবা বুলি কোৱাৰ কাৰণে আহি গ'লোঁ আৰু এতিয়া সোণকণে খুৱাইছে মাক কিমানকণ খাই খালি সেইটো নাজানো আৰু তো আজি ভিডিঅ'টো ইমানখিনি সময়তে বিদায় লৈ দিছোঁ আপোনালোকে সদায় আশীৰ্বাদ কৰে আজিও আশীৰ্বাদ কৰিব অ'কে বাই বাই